নমস্কাৰ প্ৰিয় দৰ্শকসকল, চাবলৈ আৰম্ভ কৰিছে আসাম লাইভ 7 ষ্টুডিঅ'ত মই বিকাশ। বহাগ বিহুৰ আগতেই নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা সম্প্ৰতি বৃদ্ধি পাইছে। নিৰ্বাচনী আয়োগেও ভোটদাতা ৰাইজৰ সুবিধাক অগ্ৰাধিকাৰ প্ৰদান কৰি এই বিষয়টো বিবেচনা কৰিছে। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই ভোটাৰ ৰাইজৰ লগতে প্ৰতিটো ৰাজনৈতিক দলৰ কৰ্মী নেতাৰ মাজত তৎপৰতা বৃদ্ধি পাইছে। আৰু নিৰ্বাচনী তৎপৰতা যিমানেই বৃদ্ধি পাইছে, সমগ্ৰ অসমৰ এটা বিশেষ সমষ্টিৰ ওপৰত ভোটদাতা ৰাইজ, দলীয় কৰ্মী তথা নেতৃত্বৰ দৃষ্টি নিবদ্ধ হৈছে আৰু সেয়াই হৈছে উজনি অসমৰ একমাত্ৰ সমষ্টি শিৱসাগৰ বিধানসভা সমষ্টি। এজন দূৰদৰ্শী তথা সচেতন ৰাজনৈতিক ব্যক্তি হিচাপে, এজন কূটনৈতিক ব্যক্তি হিচাপে মুখ্যমন্ত্ৰীয়ে শিৱসাগৰ সমষ্টিক লৈ যি মন্তব্য কৰিলে, এই মন্তব্যৰ পিছতে আলোচনা ক্ৰমাৎ গ্ৰাহ্য হৈ পৰিছে। মুখ্যমন্ত্ৰীজনে স্পষ্টভাৱে ঘোষণা কৰিলে যে শিৱসাগৰ সমষ্টি জয় কৰাটো ইমান সহজ নহয়। উজনি অসমৰ দুৰ্বল সমষ্টিসমূহৰ ভিতৰত শিৱসাগৰো অন্যতম। এজন দূৰদৰ্শী ব্যক্তি হিচাপে, ৰাজনৈতিক ব্যক্তি হিচাপে মুখ্যমন্ত্ৰীৰ এই কথা অমূলক নহয়। আৰু এই কথাষাৰ সম্প্ৰতি শিৱসাগৰ সমষ্টিৰ ক্ষেত্ৰত প্ৰাসংগিক। কেনেকৈ এই কথাখিনি আমি বিচাৰ বিশ্লেষণ কৰাৰ প্ৰয়োজনীয়তা আছে। প্ৰিয় দৰ্শকসকল, আমি যদি লক্ষ্য কৰো, শিৱসাগৰ সমষ্টিত বিগত সময়ৰ অভিজ্ঞতাৰ পৰা যদি আমি চাওঁ, বিগত বিধানসভা নিৰ্বাচনত চিপৰাং মৰা ৰাজনীতিৰ বাবেই নিৰ্বাচনত পৰাজিত হ'ব লগা হ'ল সুৰভি ৰাজকুঁৱৰী। আৰু অনাগত বিধানসভা নিৰ্বাচনতো তেনে এক ছবিয়ে যেন বাস্তৱায়িত হ'বলৈ গৈ আছে শিৱসাগৰ। প্ৰিয় দৰ্শকসকল, মাটিৰ লগত সম্পৰ্ক নথকা একাংশ মন্ত্ৰী মুখ্যমন্ত্ৰীৰ গাৰ কাষত ছাটোৰ দৰে লাগি থাকি ফটো তুলি সস্তীয়া জনপ্ৰিয়তা অৰ্জনত সদায় সিদ্ধহস্ত একাংশইও যেতিয়া টিকট প্ৰত্যাশী হ'ব, সেইসকলৰ হাততে বলিৰ পাঠা হ'ব লগা হয় একাংশ পৰিৱৰ্তনকামী ভোটাৰ ৰাইজ তথা দলীয় কৰ্মী। হাতৰ কুঠাৰ ভৰিত মাৰি এখেতসকলে স্বদলীয় কৰ্মী তথা ভোটাৰ ৰাইজৰ আশা আকাংক্ষাক সদায় পদদলিত কৰি আহিছে। নাক কাটি সতিনী যাত্ৰা ভংগ কৰাৰ ভূমিকাত এইসকল সদা সিদ্ধহস্ত। এইসকলে ক'ব পাৰিবনে যে মুখ্যমন্ত্ৰীজনে বা ৰাজ্যিক বিজেপিৰ নেতৃত্বই যাক নিৰ্বাচন কৰি দিয়ে, যাক টিকেট প্ৰদান কৰে, তেওঁকে আমি মানি ল'ম আৰু আমি কোনো বিসম্বাদৰ আশ্ৰয় নলওঁ, এনেদৰে অন্তৰৰ গভীৰতম কোণৰ পৰা ক'ব পৰা কেইজন টিকট প্ৰত্যাশী ওলাব? তাৰ বিপৰীতে যদি আমি বিশ্লেষণাত্মকভাৱে কথাখিনি গুৰুত্ব দিওঁ, যি সময়ত চুমা বাবা হিচাপে প্ৰতিটো ক্ষণতে উপহাস কৰি অহা অখিল গগৈয়ে জনতাৰ মাজত এক আশাবাদৰ সূচনা কৰিছে, এক আশাবাদ জগাই তুলিবলৈ সক্ষম হৈছে। আৰু মুখ্যমন্ত্ৰীৰ কথাষাৰৰ জৰিয়তে অখিল গগৈ শিৱসাগৰ সমষ্টিৰ জনতাৰ মাজত যি গ্ৰহণযোগ্যতা, সেয়া যেন সাৱলীল ৰূপত প্ৰতিষ্ঠা কৰিলে। প্ৰিয় দৰ্শকসকল, পুনৰ কওঁ, অখিল গগৈ চিন্তা আৰু কৰ্মই জনতাৰ মাজত অকল শিৱসাগৰতে নহয়, অসমৰ প্ৰান্তে প্ৰান্তে এক আশাবাদৰ সূচনা কৰিছে। বিগত 5টা বছৰত নিৰবিচ্ছিন্ন যি সংগ্ৰাম অখিল গগৈয়ে বৰ্তাই ৰাখিছে, যাৰ বাবে মুখ্যমন্ত্ৰীয়ে ক'ব লগা হৈছে যে 2031 চনত একমাত্ৰ বিৰোধী হ'ব ৰাইজৰ দল। এজন দূৰদৰ্শী
এজন যথেষ্ট কূটনৈতিক ব্যক্তি হিচাপে মুখ্যমন্ত্ৰীৰ এই বক্তব্যই যথেষ্ট গুৰুত্বতা বহন কৰিছে। দ্বিতীয়তে যদি আমি চাওঁ, পূৰ্বৰ আমগুৰি বিধানসভা সমষ্টি যেতিয়া হেৰাই গৈছিল, এটা অংশ নাজিৰা, এটা অংশ শিৱসাগৰ সমষ্টিৰ লগত বিলীন হৈ গৈছিল, সেই সময়ত আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই পলৰীয়া ভূমিকা গ্ৰহণ কৰিছিল। আৰু তাৰ বিপৰীতে অখিল গগৈয়ে সমষ্টি ৰাইজৰ লগত থাকি যি সাহস প্ৰদান কৰিছিল, আজি আমগুৰি সমষ্টিৰ পূৰ্বৰ আমগুৰি সমষ্টিৰ ভোটাৰ ৰাইজে কথাবোৰ নতুনভাৱে চিন্তা কৰিবলৈ বাধ্য হৈছে। অখিল গগৈ সম্প্ৰতি পূৰ্বৰ আমগুৰি সমষ্টিত যি গণভেটি তেখেতে গঢ়ি তুলিছে, যি সাংগঠনিক তৎপৰতা বৃদ্ধি পাইছে, ই সঁচাকৈয়ে বিৰোধীৰ বাবে আজি মূৰৰ কামোৰণি হৈ পৰিছে। বিজেপি, এজিপি, কংগ্ৰেছৰ বাবে আজি মূৰৰ কামোৰণি হৈ পৰিছে অখিল গগৈ। আৰু ৰাইজে যেন এইবাৰ আমগুৰি সমষ্টিৰ ৰাইজে যেন এইবাৰ টঙালি বান্ধিছে যোগ্য প্ৰত্যুত্তৰ দিয়াৰ বাবে। আনহাতে যদি আমি লক্ষ্য কৰো, শিৱসাগৰ সমষ্টিৰ ৰমু চলিহাৰ যি আঞ্চলিকতাবাদী ভেটি, ৰমু চলিহা হেৰাই যোৱাৰ পিছত প্ৰদীপ হাজৰিকায়ো সেই ভেটিত সেই ভোটাৰ ৰাইজৰ যি আশা, সেই আশাখিনি ধৰি ৰাখিবলৈ সক্ষম হোৱা নাই। শিৱসাগৰ সমষ্টিত ৰমু চলিহাৰ যি আঞ্চলিকতাবাদী ভেটি, সেই ভেটিৰ মাজত, সেই ৰাইজৰ মাজত আলোচনাৰ বিষয় এটাই যে যি বিধায়কে নিজৰ সমষ্টিটো ৰক্ষা কৰিব নোৱাৰিলে, সেই বিধায়কজনে শিৱসাগৰ সমষ্টিৰ ৰাইজৰ কি আশা, কি স্বাৰ্থ পূৰণ কৰিব। আসাম লাইভ 7ৰ এক অনুসন্ধানত, ক্ষেত্ৰভিত্তিক এক অনুসন্ধানত এই কথা স্পষ্ট হৈ পৰিছে যে ৰমু চলিহাৰ যি আঞ্চলিকতাবাদী ভেটি, সেই ভেটিৰ অধিকাংশই আজি নব্য আঞ্চলিকতাবাদৰ পোষকতা কৰে। অৰ্থাৎ অখিল গগৈ যি যাত্ৰা, এই যাত্ৰাৰ লগত নিজক বিলাই দিব বিচাৰিছে। এক কথাত অখিল গগৈয়ে এক আশাবাদৰ সূচনা কৰিছে, যি আশাবাদত ৰাইজ আজি উৎসাহিত হৈ পৰিছে। 5 বছৰ কঠোৰ শ্ৰমৰ পিছত দুজনকৈ বিৰোধীৰ বিধায়ক, কংগ্ৰেছৰ বিধায়কে অখিল গগৈ লগ লাগিছে আৰু অনাগত সময়ত হয়তো আৰু নতুন মুখে অখিল গগৈক সং দিয়াটো আজি প্ৰায় নিশ্চিত হৈ পৰিছে। চুমা বাবা হিচাপে পৰিচিত অখিল গগৈয়ে মুছলমান ৰাইজৰ মাজত যি আন্তৰিকতা ধৰি ৰাখিবলৈ সক্ষম হৈছে, সেই আন্তৰিকতা, সেই দায়বদ্ধতা হেৰুৱাই পেলাইছে কংগ্ৰেছ কিংবা AIUDF-এ। গতিকে এজন দূৰদৰ্শী মুখ্যমন্ত্ৰী হিচাপে ৰাজনৈতিক ক্ষেত্ৰখনত ভৱিষ্যতবাণী কৰিব পৰা এজন ৰাজনৈতিক ব্যক্তি হিচাপে মুখ্যমন্ত্ৰীজনে যি ঘোষণা কৰিছে যে 2031 চনত বিৰোধীৰ আসন অলংকিত কৰিব অখিল গগৈ অৰ্থাৎ ৰাইজৰ দলে, এই কথাটোৱে কিন্তু ৰাইজৰ মাজত যথেষ্ট চিন্তাৰ খোৰাক যোগাইছে। এক কথাত ক'বলৈ গ'লে অকল শিৱসাগৰতে নহয়, অসমৰ প্ৰান্তে প্ৰান্তে আজি অখিল গগৈয়ে নব্য আঞ্চলিকতাবাদৰ জৰিয়তে আঞ্চলিকতাবাদী আৰু ৰাষ্ট্ৰীয়তাবাদী ভোটাৰ ৰাইজৰ মাজতো এক আশাবাদ গঢ়ি তুলিবলৈ সক্ষম হৈছে। ইয়াৰ পিছতে আমি আপোনালোকৰ সন্মুখত তুলি ধৰিম নাজিৰা সমষ্টিৰ এক আলোকপাত। চাবলৈ নাপাহৰিব আসাম লাইভ 7।